সত্ৰীয়া নাচটো এটা পুৰুষ প্ৰধান নৃত্য আছে এতিয়া সম্পূৰ্ণ সেইটো মহিলা প্ৰধান নৃত্য হৈছে গতিকে সত্ৰৰ প্ৰথম হ'ল যে সত্ৰৰ যিখিনি পোছাক সেই পোছাকখিনিত আমি মহিলাই পিন্ধিবৰ কাৰণে তাক পৰিৱৰ্তন কৰিব লগা হ'ল 2002 চনত শংকৰদেৱ কলাক্ষেত্ৰত গোটেই অসমৰ গুৰু নৃত্যগুৰুসকল বৰগায়নসকল আৰু অধিকাৰ সকলো গোট খাই এটা আলোচনা হ'ল সেই আলোচনা মৰ্মে সত্ৰীয়া নৃত্যৰ পোছাক পৰিচ্ছদৰ ক্ষেত্ৰত আহাৰ্যৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন কৰিব লগা হ'ল আৰু সেই পৰিৱৰ্তন সকলো সৰ্বসন্মতভাৱে কিছুমান নীতি নিয়ম বন্ধা হ'ল আৰু পৰিৱেশন পদ্ধতিটো কিছুমান নীতি নিয়ম কৰিব লগা হ'ল যেনে আগত নৃত্যত সত্ৰত সাধাৰণতে নৃত্যত অভিনয় অংশ নাছিল আছিলে খুঁটোধাৰী নাচৰ শ্লোকত আছিলে ভটিমাল আছিলে কিন্তু গীতৰ অভিনয় অংশ তেনেকুৱা কম আছিল আমি পাছত সেই গীতৰ অভিনয় অংশও সংযোগ কৰিবলৈ আমি সিদ্ধান্ত কৰিলোঁ